হাইলাকান্দি কৃষি বিভাগে বৃহৎ কেলেঙ্কারি। পিএম কিষাণ সম্মান নিধি প্রকল্পে বৃহৎ আকারের কেলেঙ্কারির অভিযোগ। প্রতিবাদে সরব আসাম জাতীয়তাবাদী যুব ছাত্র পরিষদ এজেওয়াইসিপি। হাইলাকান্দি জেলায় মোট 4,600টি পিএম কিষাণে গরমিল ধরা পড়েছে। আধার কার্ড ভেরিফিকেশনের নামে গরমিল করা হয়েছে বলে বিভাগীয় তরফে ধরা পড়েছে। এ নিয়ে বিভাগীয় তরফ থেকে জেলার 3টি সিএসসিকে শনাক্ত করে হাইলাকান্দি সদর থানায় মামলা দায়ের করা হয়েছে। বুধবার হাইলাকান্দিতে এক সাংবাদিক সম্মেলন করে পিএম কিষাণের এই কেলেঙ্কারির বিরুদ্ধে প্রতিবাদে সরব হয়েছে আসাম জাতীয়তাবাদী যুব ছাত্র পরিষদের হাইলাকান্দি জেলা সমিতি। সংগঠনের কেন্দ্রীয় যুগ্ম সম্পাদক কবিরউদ্দিন লস্কর পিএম কিষাণ সম্মান নিধি প্রকল্পের বৃহৎ এই কেলেঙ্কারির ঘটনায় অভিযুক্ত জেলার 3টি সিএসসির মালিককে গ্রেপ্তার করার দাবি জানান। তিনি এ বিষয়ে রাজ্যের কৃষিমন্ত্রী অতুল বরা ও মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার হস্তক্ষেপ কামনা করেন। আগামী এক সপ্তাহের মধ্যে কোনো ব্যবস্থা না নিলে যুব ছাত্র পরিষদ জেলার কৃষকদের নিয়ে জেলা কৃষি আধিকারিকের কার্যালয় ঘেরাও করে গণতান্ত্রিক পদ্ধতিতে আন্দোলন গড়ে তোলার হুঁশিয়ারি দেন ছাত্রনেতা কবিরউদ্দিন লস্কর, হোসেন আহমেদ মজুমদার, আলতাফ হোসেন লস্কর, সিরাজুল হক লস্কর ও জাকির হোসেন। এদিকে এ বিষয়ে জেলা কৃষি আধিকারিকের প্রতিক্রিয়া জানতে চাইলে তার সঙ্গে যোগাযোগ করা সম্ভব হয়নি। আপোনালোকে এটা কথা জানে, হাইলাকান্দি জিলাত যে কৃষি বিভাগত ব্যাপক এটা খেলিমেলি কেলেংকাৰী চলি আছিল। এই কথা আমি বাৰম্বাৰ কৈ আছিলোঁ, কিন্তু তাৰ পিছতো জিলা এডমিনিষ্ট্ৰেশ্যন বা কৃষি বিভাগে যে কাণসাৰ নিদিলে, তদন্ত নকৰিলে, ইনভেষ্টিগেশ্যন নকৰিলে, এই কথা বাৰ্তাবিলাক ইতিমধ্যে হাইলাকান্দিৰ মানুহে বুজি পাইছে যে হাইলাকান্দি জিলাত 22, 23, 24 24,000 আমি যিমান দূৰ জানো পিএম কিষাণ কেলেংকাৰী হৈছিলে। আৰু এইটো তদন্ত কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে তেখেতসকলৰ এই তদন্ত কৰিবৰ কাৰণে, ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আমি লিটেৰলি কমপ্লেইন কৰিছিলোঁ, অভিযোগ দিছিলোঁ যে এই পিএম কিষাণ কেনেধৰণে কেলেংকাৰী হ'ল, বা কোন কোন চিএছচি জড়িত আছে, বা কোন মানুহৰ কাৰ আধাৰ লিংক কৰি এই চিএছচি বিলাকে কেনেধৰণৰ টকা উদ্দল কৰিব পাৰিলে, এই কথা বাৰ্তাবিলাক তদন্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু অতি শেহতীয়াকৈ এই গোটেই ৰহস্যটো গণ্ডৰ আৱৰ্তত থাকিলে, কিন্তু কৃষি বিভাগ আৰু জিলা এডমিনিষ্ট্ৰেশ্যনে তদন্ত নকৰিলে। আজি পোনে পোনে আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে জানে যে পিএম কিষাণ যিটো হাইলাকান্দিত কেলেংকাৰী হৈছে, আমি কোৱা নাই যে তেওঁলোকে হাইলাকান্দি জিলা এডমিনিষ্ট্ৰেশ্যনে দুয়োগৰাকী অফিচাৰে হাইলাকান্দি সদৰ থানাত এখন এপ্লিকেণ্ট ৰুজু কৰিছিলে, এফআইআৰ খবৰ ৰুজু কৰিছিলে, যিখন নডেল অফিচাৰ আৰু যিখন ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰে, ডিষ্ট্ৰিক্ট নডেল অফিচাৰ ডেভেলপমেণ্ট কমিশ্যনাৰ দুয়োগৰাকী ব্যক্তিয়ে টু দ্য অফিচাৰ অফ ইনচাৰ্জ হাইলাকান্দি সদৰ থানা তেখেতসকলক কৈছিলে যে আমাৰ পিএম কিষাণ হাইলাকান্দি জিলাত প্ৰায় 4,600 মান কেলেংকাৰী হৈছে। 2 নম্বৰী হৈছে আন মানুহৰ আধাৰ লিংক, আন মানুহৰ লগত কৰি একাংশ চিএছচি বিলাকে এই টকাবিলাক আত্মসাৎ কৰিছে। এই কথা বতৰাবিলাক তেওঁলোকে ইনভেষ্টিগেশ্যন পাইছিলে, বা এই কথা বতৰাবিলাক তেওঁলোকে পুলিচত জনাইছিলে। কিন্তু ইনভেষ্টিগেশ্যন কৰাৰ লগে লগে তেওঁলোকে 3টা নাম পুলিচক টু দ্য অফিচাৰ ইনচাৰ্জ হাইলাকান্দি সদৰ থানাত কৈছিলে যে কোন কোন চিএছচিত তেওঁলোকে তদন্ত কৰিবৰ কাৰণে, বা কোন কোন চিএছচিত এই কেলেংকাৰী বা পিএম কিষাণৰ লগত খেলি মেলি জড়িত আছে, এই 3টা নাম তেওঁলোকে প্ৰকাশ কৰিছে। তাৰ লগে লগে আন আন চিএছচি বিলাকো জড়িত আছে বুলি তেওঁলোকে এইখনত অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে কৈছে মাহমুদুৰ ৰহমান লস্কৰ কুচিলা এখন চিএছচি আছে, ফখৰুল ৰতনপুৰ বাজাৰ তাৰ এখন চিএছচি আছে, ডিষ্ট্ৰিক্ট ডিজিটেল কম্পিউটাৰ চেণ্টাৰ কুচিলা বাজাৰ, এই চিএছচি 3টাৰ ওপৰত আৰু আন আন চিএছচি বিলাকে এই 4,600 পিএম কিষাণ কেলেংকাৰী হৈছে, বা তেওঁলোকে খেলি মেলি কৰিছে, এই টকাবিলাক তেওঁলোকে আত্মসাৎ কৰিছে, এই কথা বাৰ্তাবিলাক পুলিচে জনাইছিলে। কিন্তু পুলিচে আজিলৈকে যে ডিষ্ট্ৰিক্ট নডেল অফিচাৰ, ডিষ্ট্ৰিক্ট ডেভেলপমেণ্টৰ অফিচাৰৰ
অভিযোগকাৰী তদন্ত নকৰিলে, ইনভেষ্টিগেশ্যন নকৰিলে আৰু এই তিনিগৰাকী CSC বা আন CSC মালিকবিলাকক তেওঁলোকে জিজ্ঞাসাবাদ নকৰিলে, তদন্তলৈ নানিলে, গ্ৰেপ্তাৰ নকৰিলে, এই কথা বাৰ্তাবিলাক আমি কৃষকসকলৰ কাৰণে আমি PM কিষাণ বাটা পোৱাৰ মানুহসকলে আজি আমি সন্দেহ কৰিছোঁ যে আচলতে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ ইয়াৰ লগত জড়িত আছে নেকি। যিগৰাকী ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰে আপোনালোকে তাতে যাব যে বহুত খেলিমেলি হাইলাকান্দিত কৰি আছে, কিন্তু সেইগৰাকী ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰে যে আজিলৈকে পুলিচক যে মাতা নাই, পুলিচক তদন্ত কৰিবৰ কাৰণে হেঁচা দিয়া নাই বা পুলিচে এইটো ইনকুৱাৰী কৰিব না নাই, সেই কথা বাৰ্তাবিলাক তেওঁলোকে নানিলে। আমি এটাই কথা তেওঁলোকক আহ্বান জনাইছোঁ যে প্ৰকৃততে PM কিষাণ যিসকল মানুহ খেতিয়কে পাব লাগে এইসকলে পোৱা নাই। আৰু এই তিনিগৰাকী CSC মাহমুদুৰ ৰহমান কুচিলাৰ, ফখৰুল ৰতনপুৰ বাজাৰৰ আৰু ডিজিটেল চেণ্টাৰ যিটো কুচিলা বাজাৰৰ, এই তিনিগৰাকীৰ লগত আন CSC মালিকবিলাক এই PM কিষাণ যিটো বাটা ইয়াৰ লগত জড়িত আছে। ইয়াৰ সম্পূৰ্ণ তদন্ত কৰিবৰ কাৰণে তেখেতসকলৰ CSC জব্দ কৰিবৰ কাৰণে, তেখেতসকলক কৰায়ত্ব কৰিবৰ কাৰণে বা আন CSC বিলাক আমাৰ লগত তত্ত্ব বা আমি এই তত্ত্ব পাতি আমি যোগান ধৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ, তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে দাবী জনাইছোঁ। অন্য হাতেদি এটা কথা কৈছোঁ যে আজি কেৱল এই 4,600 PM কিষাণ নহয়, আমাৰ হাতত এটা PDF আছে 24,000 PM কিষাণৰ। এই 24,000 PM কিষাণ হাইলাকান্দিত আমাৰ সন্দেহ হৈছে যে কেলেংকাৰী হৈছে। এই কেলেংকাৰীবিলাক এনেধৰণৰ CSC চেণ্টাৰৰ মালিকসকল বা CSC চেণ্টাৰৰ কৰ্মকৰ্তাসকলে এই PM 24,000 যিটো কেলেংকাৰী সেইটো কৰিছে আমাৰ সন্দেহ আছে। কেনেবাকৈ কৰিছে সেই কথা আমি কৈ দিব খুজিছোঁ, আপোনালোকক কৈ দিছোঁ যে যেতিয়া 24,000 মানুহৰ PM কিষাণ পাবৰ কাৰণে কোনোবা মানুহে এড্ৰেছ নিমিলাছিল, কোনোবা মানুহৰ প্ৰকৃত চেণ্টাৰ নিমিলাছিল, তেতিয়া ডিষ্ট্ৰিক্টৰ পৰা এই CSC বিলাকক তেওঁলোকে এই মানুহবিলাক তদন্ত কৰি PM কিষাণ বা প্ৰকৃত তেওঁলোকে লিংক এটাচ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিছিলে। কিন্তু সেই সুযোগ লৈ একাংশ CSC চেণ্টাৰৰ মালিকে, একাংশ CSC কৰ্মকৰ্তাসকলে গাৰমুৰাৰ মানুহ, হাইলাকান্দিৰ মানুহৰ লগত আধাৰ কাৰ্ড লিংকেজ কৰি, আলকাপুৰৰ মানুহৰ, কাটলিচৰা মানুহৰ আধাৰ কাৰ্ড লিংকেজ কৰি বা আন ডিষ্ট্ৰিক্টৰ মানুহবিলাকৰ আধাৰ কাৰ্ড লিংকেজ কৰি তেওঁলোকে এই 24,000 PM কিষাণ বাটা তেওঁলোকে কেলেংকাৰী কৰিছে। সেই কথা আমি ক্লিয়াৰলি কৈ দিব খুজিছোঁ। আমি এটা কথা লগে লগে কৈ দিব খুজিছোঁ, আজি আমি কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। তাৰ লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। তাৰ লগে লগে হাইলাকান্দি জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে অতি সোনকালে হাইলাকান্দি জিলাত আমি কোৱা মতে বা আপোনালোকৰ ডিষ্ট্ৰিক্ট নডেল অফিচাৰ, আপোনালোকৰ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট অফিচাৰে কোৱা মতে 4,600 PM কিষাণ কেলেংকাৰী হৈছে, দুৰ্নীতি হৈছে, এষ্টাচাৰী হৈছে,